पिज्जा কালি আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাটো বাৰু ভালে ভালে হৈ গ'ল, বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে। আজিৰ পৰা আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে স্কাল্পচাৰ আৰু গ্ৰাফিক্সৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ বাবে আমাৰ গুৱাহাটীৰ পৰা 4জন প্ৰশিক্ষক আহিছে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰা দেখা গৈছে। তাৰোপৰি আমি এইটো উদ্দেশ্য লৈ কৰিছো যে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ বাবে যাতে এই গৰমৰ বন্ধৰ দিনকেইটা তেওঁলোকে যাতে আজৰি সময়কণ অপব্যৱহাৰ নহয় বা তেওঁলোকৰ সময়ৰ যাতে সদ্ব্যৱহাৰ হয়, সেইকাৰণে আমি এনেকে স্কাল্পচাৰ আৰু গ্ৰাফিক্সৰ কৰ্মশালাৰ লগতে আমি চিত্ৰাংকন প্ৰতিযোগিতাৰ আসাম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছচাইটিৰ উদ্যোগত আৰু ৰং তুলিকাৰ সহযোগত আমি এনেকে অনুষ্ঠিত কৰিবলৈ লৈছো। আমাৰ এই কৰ্মশালাটো 10 জুলাই বৃহস্পতিবাৰে সামৰণি পৰিব।